মোৰ কাৰণে এটা খুব ইমোশ্যনেল মমেণ্ট। মই প্ৰতিটো মুহূৰ্তত মই সাহস কৰিব পৰা নাই যে ছবিখন চাম, ভালো লাগিছে। মই আজিলৈকে কিন্তু কাম চলি থাকোঁতে মই স্ক্ৰীণত মানে ভালকৈ চাব পৰা নাই। এটা গানো মই চালে কি মানে চাইছোঁ, কিন্তু মই সম্পূৰ্ণ কেনেকৈ ছবিখন চাম সেইটো কাৰণে মই নিজক প্ৰস্তুতো কৰিব পৰা নাই এতিয়ালৈকে। মই ভাবি আছোঁ চাবগৈতো লাগিবই, আৰু সকলোৱে ইমান ইতিমধ্যে মৰম দিছে জানো। জুবিনৰ যিটো সপোন সেয়া পূৰা হ'ব, কিন্তু এটাই দুখ যে তেওঁ নিজৰ স্বচক্ষে সেয়া যদি চাবলৈ পালেহেঁতেন আজি বহুত সুখী হ'লহেঁতেন। কিন্তু তেওঁ সুখী হ'ব, তাৰ পৰাই তেওঁ সুখী হ'ব। আৰু অসমৰ ৰাইজে তেওঁক যেনেকৈ সদায় মৰম আদৰ দি আছে, যেনেকৈ আশীৰ্বাদ দি আছে, সেয়া সদায় দি যাব। অসমীয়া ছবিৰ যিটো মাত্ৰা, যিটো যাত্ৰা তেওঁ চাব বিচাৰিছিলে, সেয়া তেওঁৰ সপোন পূৰা হ'ব ৰৈ ৰৈ বিনালীৰ যোগেদি। আৰু ইয়াৰ পিছত আহিবলগীয়া সকলো অসমীয়া ছবিয়ে ইয়াতকৈ বেছি ভাল কৰিব। অসমীয়া ছবি এটা সাংঘাতিক ধৰণৰ উত্তৰ আমি যি তেওঁ যি সপোন দেখিছিলে বা আমি যি তেওঁৰ সৈতে কাম কৰি সপোন দেখিছিলোঁ, সেয়া সম্পূৰ্ণ হ'ব। সেইকাৰণে ভাল লাগিছে।